আজি আমাৰ এই অনুষ্ঠানটো বিশেষ এই কাৰণেই যে ইতিমধ্যে অগপত ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা আমাৰ সৈতে আছে আৰু আমি তেওঁৰ এই সাক্ষাৎকাৰ ল'বলৈ চেষ্টা কৰিম। মোৰ সৈতে আছে আমাৰ মেনেজিং এডিটৰ খগেন কলিতা। মই সত্যব্ৰত কলিতাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানত আৰু পোনপটীয়াভাৱে প্ৰশ্নৰ মাজলৈ যাব খুজিছো। সত্যব্ৰত কলিতা ডাঙৰীয়া, আপোনাৰ যি ইতিহাস সেই ইতিহাস আছিল আঞ্চলিকতাবাদৰ ইতিহাস। আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিল। তাৰ পাছত আপুনি অগপ যোগদান কৰিছে, পৰৱৰ্তী সময়ত অগপৰ পৰা বিধায়কো হৈছে আৰু শেহতীয়াভাৱে আমি দেখিছো আপুনি কংগ্ৰেছ দলৰ শৰণাপন্ন হৈছে। কিহৰ কাৰণে আপোনাৰ এই সিদ্ধান্ত, কিয় অগপৰ প্ৰতি মোহ ভংগ হৈছে আৰু কিয় জাতীয়তাবাদৰ বা আঞ্চলিকতাবাদৰ পৰা আপুনি ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শলৈ আপুনি গতি কৰিছে? প্ৰথম কথা হ'ল যে মোৰ জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ প্ৰতি মোহ ভংগ হোৱা নাই। অসম গণ পৰিষদটো এতিয়া জাতীয়তাবাদী এটা শক্তি হিচাপে মই গণ্য নকৰোঁ, কাৰণ জাতীয়তাবাদৰ যি চৰিত্ৰ থাকিব লাগে, জাতীয়তাবাদ যিভাৱে আগবাঢ়িব লাগে, সেই আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ সভাপতিগৰাকী চূড়ান্তভাৱে ব্যৰ্থ হৈছে। কাৰণ আপোনালোক সকলোৱে সংবাদ মাধ্যম বা অসমৰ জনসাধাৰণে জানে যে এটা 6 বছৰীয়া গণ আন্দোলনৰ পৰিসমাপ্তিৰ পিছত আমাৰ এই দলটো জন্ম হৈছিলে। যে এই জন্ম হোৱাৰ পিছত আপোনালোকে চাওক, আৰু অসম চুক্তি হ'ল আৰু অসম চুক্তিখন ৰূপায়ণৰ প্ৰধান দায়িত্ব লৈ অসম গণ পৰিষদ দল 1985 চনৰ 14 অক্টোবৰৰ দিনা গোলাঘাটত জন্ম লাভ কৰিছিল। যিকোনো কাৰণতে নহওক অসম চুক্তিখন কাৰ্যকৰী হোৱা নাই, তাত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, সেইবিলাক বৰ দীঘলীয়াকৈ আমি আলোচনা কৰিব লাগিব। কিন্তু অসম গণ পৰিষদৰ ইতিহাসত অতুল বৰাৰ নেতৃত্বত থকা এই দলটোত আজি অসম গণ পৰিষদ দলটোৱে অসম চুক্তিখন নাকচ কৰাত বা নস্যাৎ কৰাৰ অংশীদাৰ হৈ পৰিল। তাৰ মূল কাৰণটো হ'ল যে কা আন্দোলন হ'ল। কা আন্দোলনত আমি বিৰোধিতা কৰিছিলোঁ, কিন্তু বিৰোধিতা কৰাৰ পিছত আপোনালোকে সকলোৱে জানে কা আন্দোলন বিৰোধিতা কৰিলে 3জন মন্ত্ৰীয়ে পদত্যাগ কৰিলে। কিন্তু তাৰ পৰৱৰ্তী সময়ত যেতিয়া কাখন গ্ৰহণ কৰা হ'ল, আমাৰ মন্ত্ৰীকেইটা পদত্যাগ কৰাৰ দূৰৰ কথা, সেই গ্ৰহণ কৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত ৰাজ্যসভাৰ সংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ভোট দিলে, অৰ্থাৎ কাৰ সপক্ষে ভোট দিলে। কাৰ সপক্ষে ভোট দিয়াৰ পিছত যেতিয়া দেখিলে যে এইটো বহুত প্ৰতিক্ৰিয়া হ'ল, মানুহে বেয়া পালে, দলৰ মানুহে বেয়া পালে, দলত এইবিলাক কথা আলোচনা হ'ল, তেতিয়া আকৌ সেইটো নাকচ কৰিবৰ কাৰণে কি কৰিলে, উচ্চতম ন্যায়ালয়লৈ গ'ল। ইফালে কাখন গ্ৰহণ কৰাত আমি ভোট দিছোঁ, ইফালে আকৌ কাখন নাকচ কৰিবলৈ আমি উচ্চতম ন্যায়ালয়লৈ গৈছোঁ। আচ্ছা, কাখন অহাৰ পিছত আজিতো 2024 চনৰ 31 ডিচেম্বৰলৈ কাৰ সময়সীমা বৃদ্ধি কৰা হ'ল। অৰ্থাৎ কাখন অহাৰ লগে লগে আপোনালোকে কওক যে কাখন অহাৰ পিছত অসম চুক্তিৰ 1971 চনৰ 25 মাৰ্চ তাৰিখটোৰ কিবা এতিয়া মূল্য আছে নেকি? সেইটো নাইকিয়া হৈ গ'ল। গতিকে অগপৰ ভিতৰত থাকি আপোনালোকে কা বিৰোধ কৰিছিলে নেকি সেই সময়ত? যিটো বহুত কৰিছোঁ, কাৰ বিৰোধিতা কৰিছোঁ। আপোনালোকে সেই সময়ত বহুত এইবিলাক ইউটিউব বা এইবিলাকত চাৰ্চ কৰিলে পাব। মই কৈছোঁ যে এইটো অসম গণ পৰিষদৰ কাৰণে এইটো আত্মহত্যাৰ নিচিনা লেখীয়া হ'ব। কিন্তু দলটোত আছিলোঁ, দলটো সেই সময়ত বিধায়ক আছে, আমি ওলাই অহা নাই। তাৰপিছত আমাক 14জনকৈ বিধায়কক দিল্লীলৈ লৈ যোৱা হ'ল। আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আমাৰ আলোচনা হ'ল, আৰু আলোচনাত অমিত শ্বাহে কৈছিল ঠিক আছে, কা আপোনালোকে বিৰোধিতা কৰিব, এইটো অসম চুক্তিৰ লগত জড়িত কথা, আপোনালোকে বিৰোধিতা কৰক। কিন্তু ক্লজ 6 অসম চুক্তিৰ 6 নম্বৰ দফা ন্যায়াধীশ বিপ্লৱ কুমাৰ যি ৰিপৰ্ট, আমি এইটো দাঢ়ি কমা নোহোৱাকৈ আমি নাচাওঁ, আপোনালোকে দিয়ক, আমি সেইটো অসমীয়া মানুহখিনিৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমি গ্ৰহণ কৰিম। জাষ্টিছ বিপ্লৱ শৰ্মাই ৰিপৰ্ট দিলে, সেইখন আজিলৈকে পঢ়ি নাচালে। অৰ্থাৎ সেইটো বিষয়েও আমাৰ দলত আলোচনা কৰাৰ পৰিৱেশ নাই, আমিতো আলোচনা কৰিব লাগিব বুলি কয়। অসমীয়া মাধ্যমৰ ক্ষেত্ৰত প্ৰশ্ন আহিছিলে, সেই কথাবিলাক আমাক দলৰ সভাত কোৱা হ'ল যে এইটো মুখ্যমন্ত্ৰীৰ লগত আমাৰ দলৰ মানুহখিনি বহিব লাগিব। আজি 2 বছৰ হৈ গ'ল, সেইটো কথাৰ আলোচনা নহয়। গতিকে এনেধৰণে যিখিনি জাতীয়তাবাদৰ এখন বেনাৰ লৈ, এখন চাইনবোৰ্ড লৈ জাতীয়তাবাদ কৰা নাযায়। আৰু তাৰ বিপৰীতে আপোনালোকে দেখিছে যে অসমৰ মানুহৰ লগত মানে সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিকে যিবিলাকে কাৰ বিৰোধিতা কৰিছিলে, সেইবিলাকৰ লগত কংগ্ৰেছ কিন্তু একেলগে থিয় হৈছে। কাৰ বিৰোধিতা কৰিছে বা ঠিক তেনেকৈ অসম চুক্তিৰ তেওঁলোকে যিটো ভিত্তি বছৰ 1971 চনৰ 25 মাৰ্চৰ পিছত অহাবিলাক যাব লাগে, সেই ক্ষেত্ৰত কিন্তু আজি কংগ্ৰেছ দলে জাতীয়তাবাদী শিবিৰৰ নিচিনাকৈ কাম কৰিছে। এতিয়া অসম গণ পৰিষদ দলটো অতুল বৰাৰ নেতৃত্বত এখন চাইনবোৰ্ড হ'ল, জাতীয়তাবাদীৰ চাইনবোৰ্ড, আঞ্চলিকতাবাদৰ চাইনবোৰ্ড, আৰু সেই একে কামখিনি কিন্তু ৰাষ্ট্ৰীয়তাবাদৰ নামত থাকিলেও কংগ্ৰেছে কিন্তু সেই কামখিনি আজি অসমৰ ৰখাইছে বা অসমৰ জনসাধাৰণৰ লগত তেওঁলোক আছে, এই কথাটো প্ৰমাণ কৰিছে। মই জাষ্ট সত্যব্ৰত কলিতা ডাঙৰীয়া, আপুনি এটা নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছে। এই অগপৰ ভিতৰ চৰা কথা আপুনি কিবা কিবি ক'লে, এতিয়া আপুনি কংগ্ৰেছত
আপুনি মানে কেনেধৰণৰ আশা কৰিছে? আপুনি এতিয়াও নতুন মাত্ৰ যোগদান কৰিছে মাত্ৰ, কংগ্ৰেছৰ কাৰ্যপদ্ধতিও আপোনাৰ বৰ অপৰিচিত নহয়, এনে স্থলত আপুনি কংগ্ৰেছৰ পৰা অহা দিনবোৰত আপুনি কি বিচাৰিব? অহা দিনবোৰত বিচাৰিম যে এতিয়া মোৰ প্ৰথম কথা মই কংগ্ৰেছৰ প্ৰতি আকৰ্ষণ হোৱাৰ কথা হ'ল ৰাহুল গান্ধী ডাঙৰীয়াই যেনেকৈ সমগ্ৰ ভাৰতবৰ্ষত এটা পদযাত্ৰা কৰিলে, সাধাৰণ মানুহৰ মাজলৈ গৈছে, নগ'লেও হ'লহেঁতেন। ৰাহুল গান্ধী সেইটো নকৰিলেও কংগ্ৰেছৰ তেওঁৰ একচেপ্টেবিলিটি, তেওঁৰ গ্ৰহণযোগ্যতা সদায় থাকিব। কিন্তু সেইজন মানুহে সাধাৰণ মানুহৰ ওচৰলৈ গৈ কন্যাকুমাৰীৰ পৰা একেবাৰে কাশ্মীৰলৈ, গুজৰাটৰ পৰা নৰ্থ ইষ্টলৈকে তেওঁ আজি পদব্ৰজতে ভ্ৰমণ কৰিছে, বহু কষ্ট কৰিছে। আৰু তাৰপিছত মই আটাইতকৈ বেছি আশাবাদী হ'লোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই আজি যিভাৱে অসমৰ সমস্যা বা ভাৰতবৰ্ষৰ সমস্যাবিলাক আজি সংসদৰ মাজত দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে, মানে বিশেষকৈ আমাৰ যুৱ প্ৰজন্মই, ছাত্ৰসকলে, যুৱ প্ৰজন্মই আজি যথেষ্ট পৰিমাণে গৌৰৱ গগৈ ডাঙৰীয়াৰ এই নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈছে। আৰু মই বিশ্বাস কৰোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এক সুস্থ ৰাজনৈতিক বাতাৱৰণ সৃষ্টি কৰিবৰ কাৰণে সক্ষম হ'ব। অসম গণ পৰিষদৰ যিটো আজি ৰাজনৈতিক পৰিৱেশ, সেই পৰিৱেশটো পৰামৰ্শপক্ষী এক পৰিৱেশলৈ ৰূপান্তৰিত হৈছে। কাৰণ আমাৰ সভাপতি অতুল বৰা, কিন্তু প্ৰকৰণন্তৰে আমাৰ মুখ্য সভাপতি এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যি কয় সেইটোৱে আমাৰ কাৰণে আইন, সেইটোৱে আমাৰ কাৰণে সংবিধান, সেইটোৱে আমাৰ কাৰণে কাৰ্যপদ্ধতি। আপুনি ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ কথা কৈছে, ৰাহুল গান্ধী আৰু গৌৰৱ গগৈক বোধহয় আটাইতকৈ বেছি আক্ৰমণ কৰা মানুহটোৱে হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই আনকি আজি 11 ছেপ্টেম্বৰ, 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা কিবা সম্পৰ্কৰ বিষয়ে তেওঁ বুম ফুটাম বুলি মানে আগতে ঘোষণা কৰিছিল। আৰু 10 ছেপ্টেম্বৰৰ দিনটো তেওঁই ঠিক কৰি দিছিলে যে 10 ছেপ্টেম্বৰ, কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল যে এইটো এটা একো নহয়। আপুনি এই এগৰাকী মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি একেলগে ছাত্ৰ সন্থাটো আছিলোঁ, বহুত দিন ধৰি কাম কৰিছোঁ। তেওঁৰ পৰা মানুহে আশা কৰিছিল আৰু মই তেওঁ ভাবোঁ কৰ্মপদ্ধতি বুলি ভাবিছিলোঁ। কিন্তু তেওঁ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে যিখিনি কথা ক'ব লাগে, অসমৰ মানুহক যিখিনি কথা তেওঁ সন্মান কৰিব লাগে, তাতকৈ অলপ বেছি কথা কৈ দিয়ে, যাৰ ফলস্বৰূপে নেকি আজি এই কথাবিলাক ব্লুবেৰী ৰঙত পৰিণত হ'ল। এজন মানুহে তেওঁ আজি কৈছে যে তেওঁ স্বদেশী, কিন্তু তেওঁৰ পত্নী বা ল'ৰা ছোৱালী তেওঁৰ বিদেশী। এতিয়া ৰাহুল গান্ধীয়ে স্বদেশী মানুহ এজনক তেওঁৰ পত্নী বিদেশী হ'ল বুলিয়ে তেওঁক আমি এইটো বিদেশী বুলি ক'ম নেকি? তেনেকৈ যদি বিজেপি দলৰ একেবাৰে জয়শংকৰৰ পৰা আৰম্ভ কৰি আমি বহু মানুহৰ মোৰ তাত দীঘলীয়া তালিকা আছে, এইবিলাক কৈ দিওঁ, তেওঁলোকৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই কিয় মত মতা নাই? আৰু এইটো এটা সৰু ল'ৰা ছোৱালীৰ নিচিনা তৰ্কযুদ্ধত মানে অৱতীৰ্ণ হোৱাটো আচলতে এগৰাকী মুখ্যমন্ত্ৰীৰ কাৰণে মই দুৰ্ভাগ্যজনক বুলি ভাবোঁ। যে গৌৰৱ গগৈ স্বদেশী নে বিদেশী, তেওঁলোকে চেণ্ট্ৰেলত চৰকাৰ আছে, ইয়াত তেওঁলোকৰ চৰকাৰ আছে। যদি গৌৰৱ গগৈ বিদেশী পাকিস্তানলৈ যোৱাটো অপৰাধ আছিল, তেনেহ'লে তেওঁলোকে বন্ধ কৰিব লাগিছিল। পাকিস্তানত যাই তেওঁ কি কাম কৰিলে, 10 দিন কি কাম কৰিলে, সেইটো কৈছে সংবাদ মাধ্যমে জনাব লাগে। তেওঁলোকে আজিলৈকে জনাবলৈ সক্ষম হোৱা নাই। আৰু এজন মানুহে ভাৰতীয় জনতা পাৰ্টীৰ বহু নেতা বিদেশতে থাকে। হিমন্ত বিশ্ব শৰ্মাও মাহত এবাৰ বিদেশলৈ যায়। তেওঁকো যদি কালি প্ৰশ্ন সোধে আপুনি বিদেশলৈ যায় কি কৰিছে, ডুবাইত গৈ কি কৰিছে, বাংলাদেশত কিয় মাহে মাহে যায়, এই প্ৰশ্নবিলাকো মানুহে কৰিব। এগৰাকী সাংসদ বা এগৰাকী যুৱ নেতা বা মানে এগৰাকী ভাৰতীয় পৰম্পৰাত থকা মানুহে তেওঁ বিয়া পাতিলে, ক'ত বিয়া পাতিলে, সেইটো প্ৰশ্নও যদি আহি যায়, এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক কথা কোৱাটো মই ভাবোঁ আমাৰ কাৰণে, মই ভাবোঁ আজি তেওঁৰ যিটো জ্ঞান গৰিমাৰ বিষয়ে মানুহৰ প্ৰশ্ন আহিব। গতিকে মই ভাবোঁ তেওঁ মুখ্যমন্ত্ৰী কিছু সংযত হৈ কথাবিলাক কোৱা ভাল। আৰু মানুহে ইতিমধ্যে বুজি পালে যে পাকিস্তানৰ ইছ্যুটো একেবাৰে এটা মানে কল্পনা কৰি সজাই লোৱা বস্তু আছিল, কিন্তু গোটেই কল্পনা কৰোঁতে, সাধু কথা কওঁতেও কেতিয়াবা চিনেমা কৰোঁতে শেষৰ ফালে ফ্লপ মাৰাৰ নিচিনা হয়। গোটেই চিনেমা এখন বনাই গৈছিল, কিন্তু এণ্ডিংটো একেবাৰে পৌৰ হ'ল, যাৰ ফলত নেকি মানুহে তেওঁৰ এই পাকিস্তানী যাত্ৰাৰ ওপৰতে কথাটো এতিয়া মানুহে এটা হাইলাইটৰ পাত্ৰলৈ পৰিৱৰ্তিত হৈছে। হয়, কলিতা ডাঙৰীয়া, পুনৰ ৰাজনৈতিক প্ৰশ্নলৈ আহিব খুজিছোঁ। আপুনি কমলপুৰৰ প্ৰাক্তন বিধায়ক, আপুনি 2016 চনত বিধায়ক হিচাপে আপুনি নিৰ্বাচিত হৈছিলে। তাৰ পৰৱৰ্তী সময়ত দেখা পোৱা গৈছে বিজেপিৰ সৈতে মিত্ৰতাত আবদ্ধ হোৱাৰ পাছত 2021 চনত সেই আসনখন এই বিজেপিক এৰি দিয়া হৈছে আৰু বিজেপিৰ দিগন্ত কলিতা তাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। পুনৰ কথা ৰাজনৈতিক মহলত চিন্তা চৰ্চা বা আলোচনা হৈছে যে বিজেপিয়ে সেইখন আসন এৰি নিদিয়ে অগপক, আৰু যাৰ কাৰণে আপুনি অগপত ত্যাগ কৰিছে আৰু আপুনি অগপত ত্যাগ কৰি কংগ্ৰেছত আপুনি আহি যোগদান কৰিছে, কেৱল আৰু কেৱল সেই সমষ্টিৰ পৰা আপুনি নিৰ্বাচন খেলিবৰ কাৰণে। আপুনি কি ক'ব এই বিষয়ত, যি অভিযোগ এইটো? নাই, সেইটো এটা 50% সত্য বাৰু, এইটো মই অস্বীকাৰ নকৰোঁ। বিধায়ক হিচাপে মই আছিলোঁ
আৰু মোৰ এটা নিজস্ব কমলপুৰ সমষ্টিৰ মানুহে মোক নিশ্চয় ভাল পায় কাৰণে বিধায়ক হৈছিলোঁ বা কমলপুৰ সমষ্টিৰ মানুহ আজিও মোৰ লগত আছে। যোৱাকালি আপোনালোকে দেখিছে ৰাজনৈতিক কথাবিলাক বাদ দিও কংগ্ৰেছ AGP BJP বাদ দিও মানুহ কালি মোক আদৰণি জনাবলৈ আহিছে, সেইটো এটা বেলেগ প্ৰশ্ন। কিন্তু এটা দল কৰিলে সকলো মানুহে বিধায়ক নহয়, কিন্তু দলটোৰ কাম কৰাৰ পৰিৱেশ লাগে যে এগৰাকী সাধাৰণ সম্পাদক এইখিনি কথাত তেওঁলোকৰ ওপৰত আমি বিশ্বাস কৰিব পাৰোঁ। কিন্তু অতুল বৰা ডাঙৰীয়াই অসম গণ পৰিষদৰ কৰ্মীবিলাকে কিছুমান আছে ৰাতিপুৱা আহে তেওঁৰ ঘৰত চাহ পানী খাই, তেওঁলোকৰ পাছত মানে 10টা মানুহ মানে তেওঁলোকৰ পিছত নাই, স্কুটাৰৰ পাছত বহা মানুহটো নাই, তেনেকুৱা কিছুমান মানুহ আহে, তেওঁৰ মন্ত্ৰণালয়ভাৱে মোক ভালে পায়। কিন্তু বাস্তৱিকতে অসম গণ পৰিষদৰ ভেটিটো নোহোৱা হৈ গৈছে। আজিৰ তাৰিখতো মই 8 তাৰিখে ইয়াত জইন কৰা, মই 3 তাৰিখে অসম গণ পৰিষদ দলৰ পৰা পদত্যাগ কৰিছোঁ। তেতিয়ালৈকে কমলপুৰ সমষ্টিত অসম গণ পৰিষদৰ ভেটি অধিক শক্তিশালী আছিল। কিন্তু আপোনালোকে নিজে পৰ্যবেক্ষণ কৰিব যে অতুল বৰাৰ সময়ে কাষে থকা মানুহবিলাকৰ লগত যিবিলাক আছে তেওঁলোকৰ অসম গণ পৰিষদৰ ভেটিটো নিজৰ অঞ্চলত বা নিজৰ সমষ্টিত কেনেকৈ ৰাখিছে। কিছুমান নেতা আছে, ক'বলৈ মই নাম নকওঁ আজি, কিছুমান নেতা কাউন্সিলৰ বা ৱাৰ্ড মেম্বাৰ হ'বৰ কাৰণেও তেওঁলোকৰ ক্ষমতা নাই। সেইবিলাক মানুহে এতিয়া অসম গণ পৰিষদ পৰিচালনা কৰা আৰম্ভ কৰিছে, যাৰ ফলস্বৰূপে নেকি সৎভাৱে দলটোক আগবঢ়াই নিয়া প্ৰকৃত অৰ্থত জাতীয়তাবাদক ভাল পোৱা, আঞ্চলিকতাবাদক ভাল পোৱা মানুহবিলাক লাহে লাহে মানে আঁতৰি যাবলৈ চেষ্টা কৰে। মই আঁতৰি অহা নাই। আজিৰ তাৰিখত মই ভাবোঁ বহুত অসম গণ পৰিষদৰ মানুহে কংগ্ৰেছ দলৰ লগত সম্পৰ্কত আছে। মই নামবোৰ নকওঁ, এইবিলাক কোৱাটো উচিত নহয়। যোগ দিলেও আপুনি ইতিমধ্যে আৰম্ভণিতে কৈছে আপোনাৰ এটা আঞ্চলিকতাবাদী চিন্তা চেতনা আছে। বিগত সময়ছোৱাত আমি এটা কথা খুব চৰ্চা হোৱা দেখিছোঁ যে BJPয়ে এটা ৰাষ্ট্ৰীয়তাবাদী দলে আঞ্চলিকতাবাদী অগপক বুকুচাত বহুৱাই ল'লে আৰু লাহে লাহে ইয়াক গিলি পেলালে। এই অভিযোগটো আপোনালোক যেতিয়া কাম কৰি আছিলে অগপত, তেতিয়াৰ পৰাই এই কথাটো আহিছে যে BJPয়ে অগপক গিলি পেলালে। BJPৰ এইটো এটা ইতিহাস। BJPয়ে যাৰ লগত বেছি ঘনিষ্ঠভাৱে কাম কৰে সেইটো নাইকিয়া কৰি পেলায়। আপোনালোকে আজি BJPয়ে কাম কৰিছিলে, আজি শিৱসেনাৰ লগত তেওঁলোকক দুভাগ কৰিলে, আজি আকালি দল তেওঁলোকে নাইকিয়া কৰি পেলালে, এইবাৰ তেওঁলোকে নীতিশ কুমাৰক বিদায় দিব। আপোনালোকে চাই থাকিব, যিবিলাকৰ লগত BJPয়ে কাম কৰিছে সেই সমূহ আঞ্চলিক দলক তেওঁলোকে কিন্তু ধ্বংস কৰি পেলাইছে। অৰ্থাৎ তেওঁলোকে ভাবে যে তেওঁলোক জীয়াই থাকিলে আমাৰ কাৰণে সমস্যা, সেইকাৰণে আকালিক তেওঁলোকে আজি ধ্বংস কৰিছে। আপোনালোকৰ চকুৰ আগত আপোনালোকে সংবাদ মাধ্যমৰ মানুহ জানে, নীতিশ কুমাৰক ৰাখি থ'লে, কম আসন পোৱাৰ পিছত হৈছে, নহ'লেতো নীতিশ কুমাৰ ধ্বংস হৈ গ'লহেঁতেন। কিন্তু নীতিশ কুমাৰে সেইটো ক্ষমতা আছিল যে তোমালোক নহ'লেও মই RJDৰ লগত যাম, সেইকাৰণে ভয়তে ৰাখি থ'লে। কিন্তু এইবাৰ এই বিহাৰৰ নিৰ্বাচনৰ পৰা নীতিশ কুমাৰো তেওঁলোকৰ পৰা বিদায় হ'ব। অৰ্থাৎ যিবিলাকৰ লগতে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিছে, আজি নহয় কাইলৈ তেওঁলোকক কিন্তু গিলি পেলাব আৰু গিলি পেলাইছে। আৰু 2026 চনত সেই কথাটো অতুল বৰা ডাঙৰীয়াই অনুভৱ কৰিব। কিয় এই মুহূৰ্তত কিয় অনুধাৱন কৰিব পৰা নাই, বিশেষকৈ অতুল বৰা বা কেশৱ মহন্তই তেওঁলোকে অনুভৱ কৰা নাই? আপোনালোক অতুল বৰাহঁতৰ লগত আছিলে, সেই সময়ত আপোনালোকে বস্তুটো কেলে বুজাব? তৃণমূল পৰ্যায়ত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হৈছে সমগ্ৰ তৃণমূল পৰ্যায়ত যথেষ্ট প্ৰতিক্ৰিয়া হৈছে। সমগ্ৰ অসমৰ মানুহে মোক ফোন কৰিছে আৰু সমগ্ৰ অসমৰ মানুহে অসম গণ পৰিষদৰ বহু জ্যেষ্ঠ মানুহে মোক ফোন কৰি কৈছে, আশীৰ্বাদ দিছে, শুভেচ্ছা দিছে যে তুমি এটা চেলেঞ্জ লৈছা, তুমি BJPত যোৱা, কংগ্ৰেছত যোৱা, আন দলত যোৱা, আমাৰ ক'বলগীয়া নাই। কিন্তু তুমি যে এই যে অতুল বৰাহঁতৰ এই একনায়কত্ববাদ অগণতান্ত্ৰিক কথাবিলাকত যে তুমি বিৰোধিতা কৰিছা, তাৰ কাৰণে তোমাক চেলিউট দিছোঁ বুলি বহুত মানুহে ফোন কৰিছে। কিছুমানে হয়তো কৈছে যে তুমি কংগ্ৰেছত যাব নালাগিছে, সেইটো বেলেগ কথা। কিন্তু মই যে আজি AGP এৰি আহিছোঁ তাৰ কাৰণে কিন্তু বহুত মানুহে অভিনন্দন দিছে মোক, কৈছে যে তুমি ভাল সিদ্ধান্ত লৈছে, ইহঁতৰ লগত থাকিলে তোমাৰো লাভ নাই, দলটোৰো একো লাভ নাই। গতিকে যিটো দলৰ মজিয়ালৈ গ'লে তুমি অসমৰ ৰাজনৈতিক পৰিস্থিতিখিনি দাঙি ধৰিব পাৰিবা, সেইখিনি মানলৈ যোৱা। আৰু মোৰ বিশ্বাস আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ যিখিনি সমস্যা, এই সমস্যাখিনি গৌৰৱ গগৈ নিশ্চয় সংসদৰ মাজত দাঙি ধৰিবৰ কাৰণে সক্ষম হ'ব। আৰু মই ভাবোঁ এক পৰিৱেশ গৌৰৱ গগৈৰ নেতৃত্বত এতিয়া যদিও আঞ্চলিক ৰাষ্ট্ৰবাদী দল, গৌৰৱ গগৈৰ নেতৃত্বত এটা অসমীয়া আবেগ অনুভূতিত এটা জোৱাৰ উঠিছে। সেইটো মই বিভিন্ন ঠাইলৈ গৈ বিভিন্ন ঠাইত যাওঁতে মানুহক লগ পাই বা সংবাদ মাধ্যমৰ এই কথাবিলাক দেখিবলৈ পাইছোঁ। কিন্তু কলিতা ডাঙৰীয়া, আপোনাৰ কথা AJPৰ লগতো আমাৰ হাতত যিখিনি তথ্য আছে, অসম জাতীয় পৰিষদৰ লগতো আপোনাৰ কথা বাৰ্তা চলিছিল আৰু সেই দলটো এটা আঞ্চলিকতাবাদী দল। কিন্তু আপুনি সেই কোনো আঞ্চলিকতাবাদী দলৰ ওপৰত আস্থা নাৰাখি কংগ্ৰেছলৈকে যোৱাৰ কাৰণ কি? নহয়, মই একেবাৰে অস্বীকাৰ নকৰোঁ। মোৰ সকলো আঞ্চলিক দলৰ লগত, ৰাইজৰ দল বা ঠিক তেনেকৈ আমাৰ জাতীয় পৰিষদৰ লগত মোৰ সম্পৰ্ক আছে, আটাইবিলাকৰ লগত মোৰ বন্ধুত্ব আছে, আমি কথা পাতিছোঁ বহুতখিনি। আৰু মই পদত্যাগ কৰাৰ পিছতে এটা কথাই মই কৈ আছিলোঁ যে মই ইণ্ডিয়া গ্ৰুপটোত থাকিবলৈ চেষ্টা কৰিম। মই ইণ্ডিয়ালৈ নাযাওঁ, ইণ্ডিয়াত থাকিবৰ কাৰণে মই চেষ্টা কৰিম। তাৰ মূল কাৰণটো ইয়াত যদি কৈ এটা স্বাৰ্থ আছে, এইটো স্বাৰ্থটো হ'ল যে কংগ্ৰেছ দলটোৰ শক্তিশালী ভেটি আছে,
শক্তিশালী ভেটি আছে। আৰু মোৰ যিখিনি কমলপুৰ সমষ্টিৰ মানুহ, যিখিনি মানুহে মোৰ লগত দিনে ৰাতিয়ে কাম কৰিছে, তেওঁলোকে এটা অৰুণোদয় নাপায়ো মোক আগবঢ়াই নিয়াই যাবলৈ চেষ্টা কৰে, সেই মানুহখিনিয়ে কংগ্ৰেছ দলটোত যোগদান কৰাটো বেছি পোষকতা কৰিলে। গতিকে মই এতিয়াও ভাবোঁ যে এতিয়াও মই ৰাইজৰ দল আৰু এতিয়াও মই জাতীয় পৰিষদৰ লগত একেলগে কাম কৰাৰ পৰিৱেশ আছে। যিহেতু এটা 2026 চনৰ নিৰ্বাচনটো যদিও একেলগে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে এটা সিদ্ধান্ত হৈছে ইণ্ডিয়া গ্ৰুপত, গতিকে আমি একেলগে কাম কৰিম। তাৰ কাৰণে মই ৰাইজৰ দলত গ'লোঁ নে জাতীয় পৰিষদ গ'লোঁ নে কংগ্ৰেছ দলত গ'লোঁ, এই ডিভিজনটো আমি অলপ কমাব লাগিব। তেতিয়াহে আমাৰ যিটো শক্তিশালী ভেটি গঢ়ি উঠিব, মানে যিটো বিৰোধী ঐক্য, সেইটো আৰু বেছি শক্তিশালী হ'ব বুলি মই বিশ্বাস কৰোঁ। 2016 চনৰ পৰা কংগ্ৰেছ দল শাসনত নাই, তাৰ আগৰ 15 বছৰ কাল আছিলে। 2021তো কংগ্ৰেছ দলে বিজেপিৰ লগত বা এনডিএৰ লগত বৰ বেছি একো কৰিব নোৱাৰিলে, দেখুৱাব নোৱাৰিলে শক্তি। তাৰ এটা কাৰণ বহুত মানুহে অনুভৱ কৰে যে কংগ্ৰেছত যিমানখিনি নেতা আছে, এই নেতাখিনিৰ অধিকাংশই দুৰ্নীতিগ্ৰস্ত বা তেওঁলোকৰ যিবোৰ ভাৱ আচাৰ আচৰণ, এই সকলোবোৰ কিবা জনবিৰোধী যেন লাগে। আজি 16-21 পিছতো পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন হোৱা নাই, কিন্তু এটা পৰিৱৰ্তন হৈছে, সেয়া হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈ আহিছে। এতিয়া গৌৰৱ গগৈক বাদ দি কিন্তু আপুনি যদি চাই বাকী মুখবোৰ কিন্তু একেই আছে। সেই ৰিপুণ বৰা যিজন সভাপতি আছিল 2021-ত, সেই ৰিপুণ বৰাৰ নেতৃত্বত কংগ্ৰেছ দলে কোনো ধৰণৰ যুদ্ধ দিব নোৱাৰিলে। সেই ৰকিবুল হুছেইন, সেই প্ৰদ্যুৎ বৰদলৈ বা এনেকুৱা ভূপেন বৰা, সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ ঠাইত আছে, কিন্তু তেওঁলোকে বিজেপি দলক, মানে বিজেপি বা এনডিএক যুদ্ধ দিব পৰাকৈ তেওঁলোক কিমান সমৰ্থ বুলি ভাবে, আৰু তেওঁলোকক সন্মুখত লৈ অসমৰ ৰাইজে আকৌ এবাৰ কংগ্ৰেছক ক্ষমতালৈ আনিবলৈ একমাত্ৰ গৌৰৱ গগৈৰ স্বাৰ্থতে? নহয়, একমাত্ৰ গৌৰৱ, যেনেকৈ 2016 চনত একমাত্ৰ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিবলৈ মানুহে একত্ৰিত হৈছিল, এতিয়াও গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ অসমৰ মানুহে একত্ৰিত হ'ব। এইটো 1 নম্বৰ মোৰ আপোনাৰ প্ৰশ্নৰ উত্তৰ। 2 নম্বৰ কথা, আপুনি কৈছে যে কংগ্ৰেছ দলত থকা মানে বিৰোধী কি মানে দুৰ্নীতিপৰায়ণ মন্ত্ৰী আছে। আপোনালোকে কংগ্ৰেছত থাকোঁতে হিমন্ত বিশ্ব শৰ্মা কি আছিল, জয়ন্ত মল্ল কি আছিল, পীয়ুষ হাজৰিকা কি আছিল, সেই কথাবিলাক আমি পাহৰি গ'লে নহ'ব। সেইখিনি মানুহকেতো অসমৰ মানুহে গ্ৰহণ কৰিছে। গতিকে দুৰ্নীতি কিয় কৰিছে, দুৰ্নীতি কিমান কৰিছে, তাৰ এটা সীমা আছে। এতিয়া কংগ্ৰেছ দলত থাকোঁতে যদি কিমান দুৰ্নীতি আছিল, তেওঁ বিজেপিত গ'লে দুৰ্নীতিমুক্ত হৈ গ'ল নেকি? দুৰ্নীতিটো মুক্ত হোৱা নাই, সেই একে মানুহে তেওঁ কংগ্ৰেছত থাকোঁতে কেবিনেট মন্ত্ৰী আছিল, যেতিয়া মুখ্যমন্ত্ৰী হৈছে। গতিকে এই কথা পালে, এই কথাখিনি মই ভাবোঁ আজিৰ যুগত প্ৰাসংগিকতা নহয়। নেতৃত্ব কোনে দিছে? আজিৰ তাৰিখত মই বিজেপি হ'লেও কওঁ যে সৰ্বানন্দ সোণোৱালত যেনে এনেকুৱা এটা অসহিষ্ণু পৰিৱেশ সৃষ্টি হোৱা নাছিল। টকা পইচাতকৈ ডাঙৰ কথা হ'ল যে অসমত এটা ৰাজনৈতিক পৰিৱেশ নহয়, মানুহৰ ভয়, মানুহৰ সন্ত্ৰাস, মানুহক কিবা কৰিলে পুলিচৰ মানে ভাবুকি দিয়া, ডিচি লগাই মানুহ পঠোৱা, এই ধৰণৰ পৰিৱেশবিলাক সৰ্বানন্দ সোণোৱালৰ দিনত হোৱা নাছিল। গতিকে সেই বিশ্বাসটো, সেই একে বিশ্বাসটো গৌৰৱ গগৈৰ ওপৰত মানুহৰ আছে। আৰু সকলো ৰাজনীতি চলিব লাগিলে এজন গুৰি ধৰা মানুহ লাগিব, এটা নেতৃত্বৰ এটা শক্তিশালী ভূমিকা লাগিব। আৰু সেইকাৰণে মই ভাবোঁ গৌৰৱ গগৈৰ ওপৰত মানুহৰ অগাধ বিশ্বাস আছে, আৰু যি বিশ্বাসেৰে 2026 চনত এক পৰিৱৰ্তন হ'ব, আৰু সেই পৰিৱৰ্তনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ, বিৰোধী ঐক্যৰ সৈতে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। হয়, যিটো কমলপুৰত আপুনি নিৰ্বাচন খেলিব আৰু তাতে বৰ্তমানে বিধায়ক হৈছে দিগন্ত কলিতা, আপুনি কি ভাবে বৰ্তমান দিগন্ত কলিতাক আপুনি প্ৰত্যাহ্বান জনাবলৈ কিমান সক্ষম হ'ব? কাৰণ কি বিজেপিৰ হাতত ধনবল বাহুবল সকলোৱে এতিয়া বিজেপি প্ৰয়োগ কৰে নিৰ্বাচন। বিজেপিৰ হাতত ধনবল বাহুবল আছে, আৰু মোৰ হাতত কমলপুৰৰ মানুহ আছে, কমলপুৰৰ ভোটাৰ আছে। কমলপুৰৰ ভোটাৰে মোক নিজৰ ল'ৰা, নিজৰ দাদা, নিজৰ ভাতৃ, নিজৰ খুৰা হিচাপে বিশ্বাস কৰে। মোক কোনো মানুহ, মই যেতিয়া বিধায়ক হৈ আছিলোঁ, পুলিচ গেইট আৰু অফিচাৰৰ বাহিৰে কোনো মানুহে মোক ছাৰ বুলি নামাতে। গতিকে কোনোবাই হয়তো নাম কৰি মাতে, কোনোবাই দাদা বুলি মাতে। গতিকে প্ৰতিটো পৰিয়ালৰ লগত মোৰ ঘনিষ্ঠ সম্পৰ্ক আছে। সেইটো বাহুবল, আৰু বাহুবলটোক মই ভয়ে নকৰোঁ। বাহুবলটো আৰু ইমান দিন মই অসম আন্দোলন কৰি অহা মানুহ, কোনোবাই বাহুবল দেখুৱালে মোৰ আগত তিষ্টি দিব পাৰিব বুলি মই নাভাবোঁ। সেইখিনি মোৰ ক্ষমতা আছে। নিজেও বাহুবলী মানে মই বাহুবলী নহয়, কিন্তু সেই বাহুবলীক প্ৰত্যাহ্বান দিব পৰা শক্তিটো সত্যব্ৰত কলিতাৰ আছে। কোনোবাই যদি বাহুবলী, ধনবল মোৰ নাই, মোৰ জনবল আছে। আৰু কোনো বাহুবলীয়ে কেয়াৰ কৰি পেলাই সত্যব্ৰত কলিতাই ৰাজনীতি কৰা নাই। ইয়াতকৈও বহু বেয়া পৰিৱেশ দেখিছোঁ, বহু বেয়া পৰিৱেশত আমি সমাজৰ কাম কৰিছোঁ, ছাত্ৰ সন্থা কৰিছোঁ। বহু ভয়াৱহ পৰিস্থিতি আছে। যেতিয়া অসমত মানে অপাৰেশ্যন হৈছিলে, মানে 1991 চনত, মানে যেতিয়া আমাৰ যিটো বজ্ৰং অপাৰেশ্যন হৈছিল, ৰাইনো অপাৰেশ্যন হৈছিল, সেই সময়তে মই গুৱাহাটী বিশ্ববিদ্যালয়ক নেতৃত্ব দিছিলোঁ। সেই সময়ত নেতৃত্ব দিছিলোঁ। আৰু গতিকে মই কোনোবাই বাহুবল, কোনোবাই ভাবুকি, কোনোবা ভয়, এইবিলাক কথা সত্যব্ৰত কলিতাই মানে কেতিয়াও কেয়াৰ নকৰে।
প্ৰায় হৈছে এতিয়া অহা দিনবোৰত সত্যব্ৰত কলিতা কংগ্ৰেছত একেবাৰে নতুন, গতিকে আৰু কংগ্ৰেছী ৰাজনীতিটো তেখেতে বুজিবলৈও তেখেতক নিশ্চয় কেইদিনমান সময় লাগিব, কিন্তু বেছিদিন সময় নাপাব কাৰণ সন্মুখত নিৰ্বাচন। আমি আশা কৰিম যে অন্ততঃ এটা নতুন ৰূপত, নতুন শক্তিৰে, নতুন চিন্তা চেতনাৰে সত্যব্ৰত কলিতাই কমলপুৰত পুনৰ সেই প্ৰাক্তন বিধায়ক অগপৰ দিনৰ বিধায়কৰ দৰেই আৰু একালৰ ছাত্ৰ সন্থাৰ তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ এটা সময়ত উপদেষ্টাও আছিলে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ তেখেত জেনেৰেল ছেক্ৰেটাৰী আছিল, সেইজন সত্যব্ৰত কলিতাক পুনৰ ৰাইজে বিচাৰি পাব, আমি সেইটোৱে আশা কৰিছোঁ। হয়, আমাৰ হাতত প্ৰায় সময় নাইকিয়া হৈছে আৰু ইতিমধ্যে আমি অনুষ্ঠান সামৰিব লাগিব, কিন্তু অনুষ্ঠান সামৰাৰ পূৰ্বে মাত্ৰ এটা প্ৰশ্নই কৰিম মই সত্যব্ৰত কলিতাক। মোৰ শেষ প্ৰশ্ন, কলিতা ডাঙৰীয়া, দেখা পোৱা যায় যে আপুনি যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে, তাৰ আপুনি এক্সিকিউটিভ মেম্বাৰ আছিলে, আপোনাক সুধিব বিচাৰিছোঁ যে শেহতীয়াভাৱে আমি দেখা পাইছোঁ ৰাজ্যৰ ৰাজনীতিত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অৱসৰ লৈ বা ছাত্ৰ সন্থাৰ মজিয়া ত্যাগ কৰি যিকেইগৰাকী ব্যক্তিয়ে ৰাজনীতিত যোগদান কৰিছে সকলোৰে ধাউতি বিজেপিলৈ, ৯৯% লোকৰে বা প্ৰতিনিধি সদস্যৰ ধাউতি বিজেপিলৈ, আৰু তেওঁলোকে গৈ পেলাই ক্ৰমান্বয়ে বিজেপিত যোগদান কৰে। কিন্তু সেই কাৰণটো কি বুলি ভাবে যে বিজেপিৰ প্ৰতি যিটো মোহ সদৌ অসম ছাত্ৰ সন্থাৰ এই সদস্যসকলে যিসকলে ত্যাগ কৰি ৰাজনীতি আৰম্ভ কৰে, আৰু তাৰ এক বিপৰীত দিশত আপুনি বৰ্তমান অগপত ত্যাগ কৰি কংগ্ৰেছলৈ আহিছে, আপুনি কি ভাবে? সেই এতিয়া জেনেৰেশ্যনৰ বহুত মানুহে, মই নামবিলাক ক'লে তেওঁলোকৰ ব্যক্তিগত ক্ষতি হ'ব পাৰে, বহুত আছে যিবিলাকে কংগ্ৰেছ দলত মানে যোগদান কৰিব হয়। বিশেষকৈ মই যোগদান কৰাৰ পিছত তেওঁলোকে বহুতে মোক ফোন কৰিছে, কাৰণ মানুহে সকলোৱে সেই সময়ত সৰ্বানন্দ সোণোৱাল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে তেওঁ বিজেপি দলৰ দায়িত্ব লৈছিলে বা এটা নতুন পৰিৱৰ্তন মানুহে দেখিছিলে, কিন্তু সেই একে কথাটো মই কৈছোঁ, সৰ্বানন্দ সোণোৱালে যিটো দায়িত্ব লৈছিলে সেই একে দায়িত্বটো এতিয়া গৌৰৱ গগৈয়ে গ্ৰহণ কৰিছে। গতিকে মানুহে ব্যক্তিত্বৰ প্ৰতি, নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈছে, আৰু এতিয়া গৌৰৱ গগৈৰ প্ৰতি আকৰ্ষণ হোৱা বহু আছে। সেইবিলাক কথা এতিয়া মই কংগ্ৰেছত আজি 3 দিন হৈছে, মই তেনেকৈ আৰু তেওঁলোকক উপদেশ দিব নোৱাৰোঁ। আৰু কংগ্ৰেছ দলৰ আটাইবিলাক যথেষ্ট পৰিমাণে আজি কংগ্ৰেছ পুৰণা দল, তাত থকা আপুনি নামে ক'লে ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা, ভূপেন বৰা, এনেকৈ এটা ডাঙৰ ছেটআপ আছে। সেইসকলৰ ৰাজনৈতিকভাৱে মোতকৈ বহুত মানে শক্তিশালী, ৰাজনৈতিকভাৱে তেওঁলোকৰ যথেষ্ট অভিজ্ঞতা আছে। এই কথাবিলাক কেতিয়াবা সময়লৈ যদি মোক কেতিয়াবা সোধে, মই নিশ্চয় ক'ম যে এইটো মানুহ এনেকৈ বিচাৰিছে, সেইটো ক'ম। মোক নুসুধিলেতো মই ক'বলৈ এতিয়া মোৰ শক্তিটো নাই। গতিকে মই ভাবোঁ সেই একে পৰিৱেশটো এইবাৰ কিন্তু 2026-ৰ আগে কংগ্ৰেছ দলত হ'ব, সেইটো মই বিশ্বাস কৰোঁ। হয়, আমাৰ তাৰ পৰা সময় শেষ হৈছে আৰু অনুষ্ঠান সামৰিব লাগিব। সত্যব্ৰত কলিতা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ এইখিনি সময় দি ক্ৰছকানক দিয়াৰ বাবে। আমাৰ মেনেজিং এডিটৰ খগেন কলিতাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই দিলৱাৰ হুছেইন মজুমদাৰে বিদায় লৈছোঁ। চাই থাকিব।